আমাৰ ভোগালী বিহু আৰু বেছি দিন নাই, আহি পাবই বাটতে আছে। আৰু এইবাৰ ভোগালী বিহুৰ কাৰণে চাউল চিৰা এইবোৰৰ দাম কেনেকুৱা হ'ব মইতো গম নাপাওঁ, আমাৰ দাদাৰ পৰা সুধো কেনেকুৱা হ'ব এইবাৰ। নমস্কাৰ। নমস্কাৰ। এইবাৰ মাঘৰ বিহু অঁ, বৰা চাউল মোটামুটি 70ৰ পৰা 80 টকালৈ থাকিব। বৰা চাউল বগাটো 70ৰ পৰা 80 টকা কিলো থাকিব। তাৰপিছত আৰু নতুন জহা 120 টকা থাকিব। নতুন জহা 120 টকা থাকিব। আৰু জহা চিৰা থাকিব আপোনাৰ 150 টকাৰ পৰা আহিলে অলপ 10-20 টকা ওপৰতো হৈ যাব পাৰে। 150 টকাৰ পৰা অলপ 10-20 টকা, বিহু আহিলে চাগে অলপ ওপৰতো হ'ব পাৰে। আৰু নতুন বৰা ধানৰ চিৰা আহিছে। নতুন বৰা ধানৰ চিৰা আছে নে বৰ্তমান? 120 টকা আছে। এইটো নতুন বৰা ধানৰ চিৰা 120 টকা কিলো। আৰু মই লৈছোঁ জহা চিৰাটো অলপ দেখাই দিয়কচোন ৰাইজক। মুখতো মাৰি লৈ যা। জহা চিৰাটো এইটো হ'ব 150 বৰ্তমান, আৰু দুদিন পাছত দামটো বাঢ়ি যাব পাৰে। আৰু এইফালে আছে ৰঙা বৰা চাউল নাই, এইটো কিমান? এইটো নতুন বৰা 80 টকা। 80 rupees 80 টকা। আৰু এইটো বগাটো 80 টকা। আৰু এইটো বৰা আছে 90 টকা। নতুন জহাটো কিমান? এইটো 120 টকা। 120 টকা কিলো। আৰু এইটো কি জহা বৰা চাউল? জহা বৰা 90 টকা কিলো। 90 টকা কিলো। আপোনালোকে থুল মূল দামটো গম পাইছে, বজাৰ কৰিবলৈ আহি যাব। বিহুৰ দিনা আহিলে কিন্তু দামটো অলপ বেছি বাঢ়ি যাব। অলপ আগত যদি আহিব পাৰে তেনেহ'লে আমাৰ দাদাই দামটো অলপ কমাইকে ৰাখিব, মিলামিলিকে ৰাখিব। আৰু ধন্যবাদ।